হয়, আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু দ্বিতীয় পৰ্যায়ৰ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ৫টা সমষ্টিত এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু মই আহি বৰ্তমান উপস্থিত হৈছোঁ হাইলাকান্দিৰ এখন এই চৰকাৰী বিদ্যালয়ত আৰু এই বিদ্যালয়ত ৭টা বজাৰ পৰা ভোটদান আৰম্ভ হৈছে। মই ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ কৰিম কিছু ইয়াৰ দৃশ্য দেখাবলৈ। পুৱা ৭ বজাৰ পৰা দেখা গৈছে যে ইয়াতে এই ভোটদান আৰম্ভ হৈছে আৰু বৰ্তমানে ভোটদান চলি আছে আৰু দেখা গৈছে যে বহু লোকৰ শাৰী পতা দেখা গৈছে। আমাৰ লগত এই কেইজনমান ভোটাৰ আছে, আমি তেওঁৰ পৰা জানিম। দাদা, আপুনি ভোট দিছে? ভোট দিছে? হ্যাঁ করে দিছে। কি কব? ভালো। সকাল সকাল দেখা গেছে সব ভালো চলে। ভালো। হ্যাঁ কি প্রার্থী রেখে দিবেন, দিয়েছেন না প্রার্থী? প্রার্থী রেখে দেওয়া আছে। ঠিক আছে, ধন্যবাদ। ধন্যবাদ জানাইছোঁ। ই আছিল এজন ভোটদাতা। আমি আৰু বহু লোক আছে, আমি তেওঁৰ ওচৰলৈ যাওঁ, তেওঁৰ পৰা জানিব বিচাৰিম যে এইবাৰ কি দেখি ভোটদান কৰিব। দাদা, আপুনি ভোট দিছে নেকি? ভোট দিয়া নাই? কেতিয়া দিব? এতিয়া লাইনত আছো মই। লাইনত আছে? অলপ পিছত দিম। অলপ পিছত দিম। কি কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। ঠিক আছে, ধন্যবাদ জনাইছোঁ। ই আছিল আন এজন ভোটদাতা। আমি আৰু বহু লোক আছে, তেওঁৰ ওচৰত যাম। দাদা, কি ক'ব? ভোটদান দিবলৈ আহিছে, কি ক'ব? ভোট দিবলৈ আহিছে, কি ক'ব? ৰাতিপুৱা দেখা গৈছে। ভোট তো দেওয়া থাকলে ভোট দিতাম। কেনেকুৱা লাগিছে? হ্যাঁ কিরকম লাগছে? ভালো তো। হয়, ধন্যবাদ জনাইছোঁ। এই ৰাতিপুৱাৰ পৰা দেখা গৈছে যে ভোটদান প্ৰক্ৰিয়া চলি আছে আৰু বৰ্তমানে মই যিখন এই ভোট কেন্দ্ৰত উপস্থিত আছোঁ, এই ভোট কেন্দ্ৰখন সম্পূৰ্ণভাৱে মহিলাৰ দ্বাৰা পৰিচালিত হৈছে এই ভোট কেন্দ্ৰটো। আৰু বৰ্তমানে এই যি ভোট কেন্দ্ৰ আছে, এই ভোট কেন্দ্ৰত ৰাতিপুৱা ৭টা বজাৰ পৰা আৰম্ভ হৈছিল আৰু বৰ্তমানেও এই ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে।